সদায় এইখিনিতে মই আপোনালোকক সদায় স্বাগতম জনাওঁ তেওঁলোকৰ পেহীয়েকৰ ঘৰ হ'ল আমগুৰিত এইটো পুতুকলিটো ওলাইছে আৰু এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ জনাচোন আহিলে আমাৰ ল'ৰা অহালৈ ৰৈ আছিলোঁ আৰু শিৱসাগৰ আমগুৰি মা যাবলৈ ওলাইছিলে কিন্তু মাৰ লগতে আমি গোটেইকেইটা যাবলৈ ওলালোঁ আৰু যাবলৈ কি কাৰণে ওলাইছোঁ সেইখিনি বাটত ক'ম বাৰু আৰু মাক মানে কি হৈছে এই ৰ'দটোত মানে গাড়ীত ডাইৰেক্টলি পঠিয়াবলৈ বেয়া লাগিছে আৰু এই ভিডিঅ'টো আপোনালোকে জাৰ্ণি ট্ৰিপ বুলি ক'লেও বেয়া নহ'ব আচলতে এইডোখৰৰ পৰা আমি শিৱসাগৰলৈকে যাওঁতে বাটত যি য'ত হ'ল সকলোখিনি দেখাই যাম আৰু সিমানেই আৰু ভিডিঅ'টোত কিন্তু ভাল লাগিব বুলি আশা কৰিলোঁ আপোনালোকৰ আৰু এইফালে ল'ৰা আহি পেলাই স্কুলৰ পৰা এয়া শুই গ'লহি সি মানে সদায় শুৱে সিমান সময়ত সেইটো কাৰণে তাৰ পটককৈ টোপনি ধৰিলে আৰু শুয়ে দিলে তাৰপৰা এয়া মই এইটোকে কৈছিলোঁ যে গৰমত পিন্ধিবলৈ একো মন যোৱা নাই মানে যোনদিনাখন ভিডিঅ'টো কৰিছোঁ সাংঘাতিক ধৰণৰ ৰ'দ আৰু গৰম সেইটোৱে কৈ আছিলোঁ আপোনালোকক কিন্তু মোৰ মানে মাইকটো অন কৰা নাছিলোঁ সেইটো কাৰণে আকৌ এবাৰ ভইচ অভাৰ কৰিবলগীয়া হৈছে আৰু এইফালে আহিছোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছে ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ চাই থাকক আৰু আইতাকে গাখীৰ লৈ গৈছিলে বেটালে গাখীৰ লৈ গৈছে এনেকৈ বটল এটাতে ভৰাই আৰু সি খোৱা নাই যে এবাৰ শুইছে এবাৰ উঠিছে সেইটো কাৰণে তাক গাখীৰ খুৱাই আছে ফুচুলাই পেলাই আৰু তাক গাখীৰ খুৱাবলৈতো বহুত টান আপোনালোকে জানি মানে সি স্কুলৰ পৰা আহি পালেহি নহয় স্কুলৰ পৰা অহাৰ পিছত সি সদায় আধা বা 1 ঘণ্টা 2 ঘণ্টামান সি শুৱে আজি শুবলৈকে নাপালে সেই স্কুলৰ পৰা আহিলে গা চা ধুৱাই ভাত পানী খুৱাই পেলাই লৈ অহা হ'ল সেইটো কাৰণে অকণ আমনি কৰিছে আৰু আমি লাহে লাহে যোৰহাট পালোহি দেই এয়া জাতীয় পতাকাখন মানে 15 আগষ্টৰ দিনাখন এই গাড়ীতে আছিলে সি তাৰকে হিচাপ কৰি আছে মই বোলো তুমি অশোক চক্ৰটোৰ দণ্ডকেইডাল হিচাপ কৰাচোন সেয়াকে লগা তেনেকৈ কথা পাতি আহি আছোঁ আৰু তাৰপাছত কি ক'ব আৰু মানে এইবোৰ ল'ৰা ছোৱালী থাকিলে কাপোৰ কানি পিন্ধা মানে একদম সিহঁতি গুষ্টি মাৰি দিয়ে মানে খচি আৰু ইয়াৰ এটা অভ্যাস আছে ই যিমান যত যি হ'লেও ই মোৰ লগতে থাকিব মোৰ লগতে বহিব আৰু মই এনেকেই সি শুবলৈ বিচাৰে মোৰ বুকুত সোমাই শুলে বোলে তাৰ টোপনি আহে ভালকৈ কি ক'ব ল'ৰা ছোৱালী মাকৰ নিচিনা কেতিয়াও নহয় জানো যোনে যিমানেই মৰম কৰক লাগিলে মাকৰ লগতে ঘেদালি থাকিব আৰু এনেকৈ এয়া আহি আকৌ বাইপাছ পালোহি আৰু বাইপাছ পাই পেলাই আচলতে আমাৰ যোৱাবোৰ খুব কম হয় শিৱসাগৰ ছাইডে ইমান কাম যে নাথাকে সেইটো কাৰণে আজি সেয়া মা যাম বুলি কোৱা দেখি হঠাতে বোলো আমিও যাওঁ আৰু পেহীহঁতৰ ঘৰৰ মানে ল'ৰাটো অকণমান অসুখ হৈছিলে সেই আৰু খবৰ ল'বলৈ আছিলে তেনেকৈ ভাবি আহিলোঁ কিন্তু মই আহোঁতে মনটো অলপ বেয়াও লাগিছে মানে মই অগ্নিনাভ মন্দিৰলৈ যাম বুলি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ কিন্তু আমাৰ নিমিলেই এতিয়া হঠাৎ যে এনেকৈ আহিবলগীয়া হ'ল মই এতিয়া আহোঁতে লাইভ মানে কৰিছিলোঁ লাইভত মানে আছিলে অগ্নিনাভ মন্দিৰ তেতিয়া তাতে মই সেৱা কৰি বাবাক কৈছোঁ যে বাবা দুখ নধৰিবা আৰু তোমাৰ ওচৰলৈ তুমি মতা নাই কাৰণে যোৱা নাই মই তেনেকৈ কৰি দুখ কৰি আহিছোঁ মানে মোৰ বৰ হেঁপাহ আছে আৰু এটা কথা আপোনালোকে চাবচোন যিমানেই যাওঁ বুলি ভাবক যিকোনো জেগালৈ বা ধৰ্ম অনুষ্ঠানবিলাকৰ কথা মই বিশেষকৈ কৈছোঁ মঠ মন্দিৰ আপুনি যিমান যাওঁ বুলি ভাবি থওক যেতিয়ালৈকে তেওঁ নামাতে মানে ভগৱানে নামাতে আপোনাক তেতিয়ালৈকে আপুনি যাব নোৱাৰে মানে নামাতে মানে এইটো নহয় যে তই আহ বুলি ক'ব তেনেকুৱা নহয় আচলতে তেওঁ কিছুমান ছিগনেল দিয়ে বুলি কয় যেন আৰু তেওঁ মনত আপোনাৰ যাবলৈ এটা সাহসো দিব লাগিব বা আপোনাৰ আগ্ৰহো হ'ব লাগিব নহয় জানো আমাৰ এতিয়া আগ্ৰহ থাকিও আমি পৰা নাই মানে তেওঁ আমাক মতাই নাই যেতিয়া মাতিব হয়তো নিশ্চয় আমি যাম আৰু ধূলিয়ে কিন্তু একদম তালফাল লগাই দিছে বুলি কয় যে ইমানেই ধূলি নহয় অকণমান যদি কেনেবাকৈ গ্লাছখন ঘোল খাবলৈ হয় নহয় একদম ভিতৰ কিন্তু বুঢ়াই দিব আৰু মোৰ এলাৰ্জিৰ প্ৰব্লেম আছে ধূলি দেখি মোৰ নাকৰ মানে কি নাচাব মই ভিতৰতে সাঁচি আহিছোঁ মই ধূলি একদম সহ্য কৰিব নোৱাৰোঁ ধূলি হওক বা কিছুমান সহ্য কৰিব নোৱাৰোঁ চেণ্টৰ গোন্ধও ইমানকৈ ল'ব নোৱাৰোঁ এলাৰ্জি প্ৰব্লেম থাকিলে সেইবিলাক ল'ব নোৱাৰি আৰু এয়া দেখিছে ৰাস্তাত পানী দি দিছে আচলতে ধূলিটো কম হ'বৰ কাৰণে বজাৰত বোলো লৰাই নিলে এই বজাৰত আমাক কেইটামান বজাৰ কৰিবলগীয়া আছে বিশেষকৈ মোৰহে বাৰু কাৰণ বোকাখাটত আৰু নকৰোঁগৈ মোৰ দৰকাৰী বস্তু ইয়াত বোলে বহুত কম দামত পায় বুলি কোৱা শুনিছোঁ গতিকে লৈ লওঁগৈ আৰু বলক আপোনালোককো দেখাওঁ ইয়াতনো কেনেকুৱা পায় বস্তু ইয়াত কিনি পোৱা নাই বাৰু আৰু কোৱা শুনিছোঁ ইয়াত অলপ বস্তুবোৰৰ দামবোৰ কম বুলি নাজানো এতিয়া ল'লে গম পাম বাৰু বলক আমি কম দাম বুলি কোৱা শুনিছিলোঁ ইমান 250 ব্লেকটো লওঁ জানো তাকে ভাবিছোঁ
তিনিটামান নালাগে বাৰু নালাগে ইমান দুটা লাগে এইটো দিয়ক এটা আৰু কালাৰ আছে নেকি বেলেগ এইটো কালাৰ গুচি যাব ধুই দিলে হা হা তিনিটা নালাগে দুটাই লওঁ কাপোৰৰ দোকানত কাপোৰ লোৱা হ'ল বিশেষ লোৱা নাই মেক্সি দুটা ল'লোঁ আৰু এইফালে মোৰ লিপষ্টিক ল'বলগীয়া আছিলে বুলি ভাবিলোঁ মানে অন্য নহয় মোৰ লিপষ্টিক নাছিলে লিপষ্টিক ল'লোঁ দুটা এনেকৈ এই ৰিবন ল'লোঁ দুডাল আৰু এই বেবী কেপটো ল'লোঁ মানে আৰু ল'ৰাৰো মানে আমাৰ ভিয়ানৰো বস্তু ল'বলগীয়া আছিলে এইবোৰ বেবী চেম্পু টেম্পু এনেকৈ কৰি মিলাই কৰি ল'লোঁ তেওঁ কৈছে যে তোমাক কি লাগে বস্তুখিনি পটাপট লৈ লোৱা কাৰণ মই আৰু গাড়ী ক'তো নৰখাওঁ মানে আমি সিদিনাখন থকাৰ একেবাৰে কথা নাই আমি 6:30মান বজালৈ ঘূৰি অহাৰ কথা আছে মানে তেওঁ পিছদিনাখন আকৌ গুৱাহাটী যোৱাৰ প্ৰগ্ৰেম আছে সেইটো কাৰণে আমি বহুত বেছি দেৰি নকৰোঁ বোলো মাক থ'ম আৰু অলপ সময় বহিম চাহকাপ খাম আহিম সেইটো উদ্দেশ্যতে গৈছোঁ গতিকে সেয়া আৰু চাই থওক এইফালে মিঠাই দোকানত সোমাই লৈ বিভিন্ন ধৰণৰ মিঠাই আছে কাৰণ তেহঁতৰ ঘৰত বৰকৈ মিঠা নাখায় মিঠা তথাপিতো লৈ লৈছোঁ আৰু বোলো খালেও খাব তথাপিতো নতুনকৈ গৈছোঁ যে বেয়া লাগে ন আৰু এইফালে আহি পালোহি দেই আহি পাই ল'ৰা বাহিৰলৈ গৈছা নি মই একোৱে নানিলোঁ বগা কাপোৰ নহ'লেও একো নাই ইমান ওচৰতে আহিম আহিমকৈ আজিয়ে কিবা বজাৰ কৰ যদি কৰি লগে যা একগুলি কাইলৈ যদি যাওঁ নহয় খুব ভাল কাইলৈ একদম সন্মুখতে আছে না অথনি আহিলেও যদি এইফালে নাই দেখা ধুদৰালি এই ধুদৰালিটো আমাৰ ঘৰৰ সন্মুখেদি আহিছে আৰু এইফালে লালিম চিগা হয়নে কি লালিম চিগাত আমগুৰি লালিম চিগাত পাইছেহি গোলাঘাট কমাৰ গাঁৱতে ষ্টাৰ্ট হৈছে ধুদৰালিটো কমাৰ গাঁৱৰ পৰা আহিছে একদম এইডোখৰত এতিয়া আমগুৰি এইডোখৰত চাই আছে শিৱসাগৰ আমগুৰিত এইডোখৰতো ধুদৰালি আৰু সুত আছে ধুনীয়াকৈ কৰা নাই মই এইফালে দিয়ে পাৰ হ'লোঁ কিন্তু চোৱা নাছিলোঁ ঘপকৈ পানীৰ সুত দেখি পেলাই আচৰিত হৈ গ'লোঁ বোলো ক'ৰ পানী এইটো আৰু এইটো হ'ল পেহীহঁতৰ ঘৰ সেইখন আমাৰ বসন্তীখন ৰখাই থৈছোঁ